শৃংখল চলিহাই গোটেই অসমৰ বিশেষকৈ মুছলমান মানুহবিলাকৰ অন্তৰত যিখিনি আঘাত দিছিল আজি সেই আঘাতৰ ফল তেওঁ ভোগ কৰিব যাই আছে। আজি ঈশ্বৰে সৃষ্টিকৰ্তাই তেওঁৰ পিছে লাগিছে। আজি শৃংখল চলিহাৰ অপাৰেশ্যন কৰিবলগীয়া হৈছে, নিজৰ বডিটো অপাৰেশ্যন কৰিবলগীয়া হৈছে। যদি অপাৰেশ্যন কৰিব নোৱাৰে তেতিয়াহ'লে হয়তো তেওঁ আৰু এই পৃথিৱীত থকাৰ সক্ষমতা নাথাকিব। গতিকে মনত ৰাখিব, বেছি অত্যাচাৰী হ'লে সেই ব্যক্তিজনৰ ওপৰত মানুহৰ বদদুৱা লাগি যায় আৰু সেই বদদুৱাৰ দ্বাৰাই তেখেতে চিৰদিনৰ কাৰণে পুৰি ছাৰখাৰ হৈ যায়। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবকো আহ্বান জনাইছোঁ যে বেছি অত্যাচাৰী নহ'ব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমানে সন্মান আৰু শ্ৰদ্ধা দেখুৱাব লাগে। কাৰণ আপুনি অসমৰ ৰজা আৰু ৰজা হিচাপে সকলো প্ৰজাৰ ওপৰত সমান দৃষ্টি দিয়াটো প্ৰয়োজন আছে। নহ'লে ঈশ্বৰে যেতিয়া আপোনাৰ পিছত লাগিব তেতিয়া আপুনি ৰেহাই নাপাব। ভিডিঅ'টো যিমান দূৰ পাৰে বেছি পৰিমাণে শ্বেয়াৰ কৰিব, যাতে প্ৰতিজন মানুহে শৃংখল চলিহাৰ এই দুৰৱস্থাৰ কথা জানিব পাৰে, বুজিব পাৰে। ধন্যবাদ।